হঠাৎ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ তিনিদিনে বন্ধ গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা বাহনী পানীত ডুব গৈছে তিনিওটা ফেৰীঘাটৰ ৰেম্প মেৰামতি নোহোৱা পৰ্যন্ত পুনৰ ফেৰী চলাচল কৰাৰ সম্ভাৱনা নাই যাৰ বাবে এটা হাহাকাৰ লাগিছে যাত্ৰীৰ মাজত আৰু এই সন্দৰ্ভত অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈ তৃতীয় দিনৰ কাৰণে বন্ধ হৈ আছে গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা মই দেখাবলৈ যত্ন কৰিছোঁ কেমেৰাপাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পোৱাৰ কাৰণে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত থকা তিনিটাকৈ ফেৰীঘাট মধ্যমখণ্ড ৰজাদুৱাৰ আৰু মাজগাঁও তিনিটাকৈ ফেৰীঘাট সম্পূৰ্ণভাৱে যোৱা 6 মে'ৰ পৰা বন্ধ কৰি দিছে তাৰ ফলত যাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে মই দেখাবলৈ যত্ন কৰিছোঁ কেমেৰাপাৰ্চন গোপাল ঠাকুৰে পৰিৱেশটো দেখুৱাইছে যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পোৱাৰ কাৰণে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যোৱা 6 মে'ৰ পৰা যি ফেৰী সেৱা বন্ধ কৰি দিছে আজিও ফেৰী চলাৰ কোনো সম্ভাৱনা নাই আৰু বিশেষকৈ গুৱাহাটীৰ দিশত যি ফেৰীঘাটসমূহৰ ৰেম্প থাকে সেই তিনিটাকৈ ৰেম্প সম্পূৰ্ণভাৱে পানীত বুৰ গৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তিনিটাকৈ ফেৰীঘাট উটুৱাই লৈ যোৱাৰ ফলত গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰীঘাট সম্পূৰ্ণভাৱে বন্ধ হৈ আছে যাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে এই তিনিটা ঘাটত কেৱল গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী যাত্ৰী নহয় দৰং চিপাঝাৰৰ পৰাও যথেষ্ট যাত্ৰী ইয়ালৈ আহে প্ৰতিদিনে 10ৰ পৰা 15,000 যাত্ৰী গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত পাৰাপাৰ হয় আৰু এই ফেৰীঘাট তিনিটা ফেৰীঘাট বন্ধ হৈ থকাৰ ফলত যথেষ্ট অসুবিধা হৈছে ইয়াৰ বিকল্প ব্যৱস্থা প্ৰশাসনে কৰা নাই তাৰ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থা হৈছে মই কথা পাতিবলৈ যত্ন কৰিম আজি পুৱাই যথেষ্ট যাত্ৰী আহিছে দাদা ক'ৰ পৰা আহিছিলে বাইহাটা চাৰিআলিৰ পৰা আহিছে বাইহাটা চাৰিআলিৰ পৰা গতিকে গম পাইছে যে এখেত বাইহাটা চাৰিআলিৰ পৰা আহিছিলে ক'লৈ যাব আহিছিলে ফেঞ্চি বজাৰলৈ যাব যিহেতু ফেৰীঘাট বন্ধ কৰিছে যথেষ্ট অসুবিধা হৈছে এতিয়া যাব কেনেকৈ অসুবিধা হৈছে বহুত হৈছে আশা কৰি আহিছোঁ এতিয়া জাহাজ চলি আছে বুলি আমি সদায় আহোঁ ৰাতিপুৱা 5:30টাতে উঠি আহোঁ দেখিছোঁ এতিয়া জাহাজ নাই আমি এতিয়া আকৌ উভতি যাব লগা হৈছে উভতি যায় আমিনগাঁও হৈ ঘূৰি যাব লগা হৈছে গতিকে যিহেতু বিকল্প ব্যৱস্থা নাই গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ফেৰীঘাট যথেষ্ট বন্ধ কৰি দিয়াৰ ফলত যথেষ্ট অসুবিধা হৈছে দাদা ক'ৰ পৰা আহিছিলে মই মধ্যমখণ্ডৰে গুৱাহাটী যাব আহিছিলে এতিয়া কি কৰিব কেনেকৈ যাব জন হ'ব আৰু গতিকে এনেধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে মই পুনৰবাৰ এক পৰিৱেশ দেখুৱাই আছোঁ গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰীঘাট বন্ধ কৰি দিয়া হৈছে যোৱা 6 মে'তে বন্ধ কৰিছিলে কিন্তু আজি পৰ্যন্ত ফেৰীঘাট পুনৰ চলাচল কৰাৰ কোনো সম্ভাৱনা নাই বিশেষকৈ গুৱাহাটীৰ দিশত যিহেতু তিনিটাকৈ ফেৰীঘাটৰ ৰেম্প ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ গৈছে কিন্তু এই ৰেম্পসমূহ মেৰামতি কৰাৰ কোনো সম্ভাৱনা নাই আৰু আমি আভ্যন্তৰীণ জল পৰিবহণ দিগন্ত বৰদলৈ ধন্যবাদ জনাইছোঁ।